হয়। সঘনে হলিনী হৈছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বক্তব্য উচিত তদন্তৰ দাবী ফেন ক্লাবৰ। জুবিন ফেন ক্লাবে দাবী কৰা অনুসৰি প্ৰকৃত কি হৈছে সেয়া পোহৰলৈ আহিব লাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰিব লাগে বুলি দাবী তুলিছে ফেন ক্লাবে। ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা। শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে সেই সময়ত উপস্থিত থকা শেখৰজ্যোতি গোস্বামীয়েও কেতবোৰ কথা প্ৰকাশ কৰিছে। দেওবাৰে শেখৰজ্যোতি গোস্বামীৰ সৈতে জুবিন গাৰ্গৰ ফেন ক্লাবৰ এগৰাকী সদস্য পিকু বৰগোহাঁই হোৱাটছআপ যোগে হোৱা বাৰ্তালাপৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলে। তেওঁলোকে জুবিন গাৰ্গৰ শেষ সময়ৰ কেইটামান ভিডিঅ'ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শেখৰ গোস্বামীৰ বক্তব্য আৰু মৃত্যুৰ প্ৰমাণপত্ৰত উল্লেখ কৰা কাৰণ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে জুবিন ফেন ক্লাবে দাবী কৰা অনুযায়ী প্ৰকৃততে কি হৈছে সেয়া পোহৰলৈ আহিব লাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰিব লাগে বুলি দাবী তুলিছে ফেন ক্লাবে। তেওঁলোকে কয় যে জুবিন গাৰ্গে গোটেই অসমৰ সম্পদ। গতিকে জুবিন গাৰ্গৰ প্ৰকৃতিতে কিদৰে মৃত্যু হ'ল সেই বিষয়ে সকলোৱে জানিব লাগিব। জুবিন গাৰ্গৰ সৈতে এই সময়ত থকা মানুহকেইজনেই মূল সাক্ষী। গতিকে তেওঁলোকে প্ৰকৃত সত্য প্ৰকাশ কৰিব লাগিব বুলি দাবী কৰে ফেন ক্লাবে। শ্যামাকানু মহন্তই জুবিন গাৰ্গে অৱসৰ বিনোদনৰ বাবে ছিংগাপুৰলৈ যোৱা বুলি কৰা মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি কয় ফেন ক্লাবে। তেওঁলোকে কয় যে চূড়ান্ত দায়িত্বজ্ঞানহীন মানুহ শ্যামকান্ত মহন্ত জুবিন গাৰ্গৰ বাবে কিয় নিৰাপত্তা ব্যৱস্থা কৰা নহ'ল বুলি তেওঁলোকে প্ৰশ্ন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা যাতে কোনো ফালৰি কাটি নাযায় আৰু উপযুক্ত তদন্তেৰে যাতে প্ৰকৃত সত্য পোহৰলৈ আনিব লাগে বুলি দাবী কৰে তেওঁলোকে। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মাই প্ৰকৃত কথাখিনি গম পাব বুলিও কয় তোমালোকে। শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ যি সম্পত্তিৰ কথা কৈছে সেই আৰক্ষীয়ে তদন্ত কৰিব বুলি কয় ফেন ক্লাবে। জুবিন গাৰ্গৰ আদৰুৱা সপোন পূৰণৰ বাবে জুবিন গাৰ্গৰ ফেন ক্লাবে সংগঠিতভাৱে কাম কৰি যাব বুলি কয় তেওঁলোকে। গুৱাহাটীৰ চানমাৰী খেলপথাৰত এটা ডাঙৰ সংগীত অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে। গতিকে সেই অনুষ্ঠানত জুবিন গাৰ্গৰ অনুপস্থিতিটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ফেন ক্লাবে। সকলোকে জুবিন গাৰ্গৰ অন্তিম অনুষ্ঠানত শান্তি বজাই ৰাখিবলৈ তেওঁলোকে আহ্বান জনায়। তেওঁলোকে জুবিন গাৰ্গৰ শেষ শয়নৰ পৰা BTC নিৰ্বাচনলৈ পোৱা গুৰুত্বপূৰ্ণ খবৰ। সৰুসজাত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ হোৱা অনগণ অনুৰাগীৰ সৈতে কেৱল গুৱাহাটীৰে নহয় অসমৰ প্ৰতিটো প্ৰান্তৰ অনুৰাগীয়ে সৰুসজাত ভিৰ কৰিছে জুবিন গাৰ্গক এবাৰ চাই যাওঁ বুলি জয় জুবিন দা জৱনি দি অনুৰাগীয়ে শেষবাৰৰ বাবে চাই লৈছে মৰমৰ শিল্পীগৰাকীক। গুৱাহাটীত উপস্থিত হৈছে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছে পাপন। পত্নীসহ নিশাই বিমানবন্দৰত উপস্থিত হৈছে পাপন। বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজালৈ ৰাওনা হয় বুলি জনা গৈছে পাপন। শোককুল পৰিৱেশত সৰুসজাত গৰিমা গাৰ্গৰ কাষত বহি জুবিনৰ স্মৰণ কণ্ঠশিল্পীগৰাকীৰ। চিৰনিদ্ৰাত শুই পৰা অসমবাসীৰ হিয়া আমঠি জুবিন গাৰ্গক লৈ স্নমান হৈ পৰিছে ৰাজ্যবাসীয়ে। তাৰ মাজতেই সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমযোগে শিৱাংগী ভট্টাচাৰ্য নামৰ এই যুৱতীগৰাকীয়ে জুবিন গাৰ্গৰ অনুৰাগীসকলক লৈ কঠোৰ মন্তব্য আগবঢ়াইছিল। অসমবাসীয়ে জুবিন গাৰ্গৰ প্ৰতি প্ৰদৰ্শন কৰা শোকক লৈ চূড়ান্ত অসভ্যলীসূচক মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত ABVPকে ধৰি বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰে। অৱশেষত নিৰ্ধাৰণ হ'ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সোণাপুৰৰ কমাৰকুছিত হ'ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। 23 ছেপ্টেম্বৰৰ দিনা তাতে জুবিনৰ শেষকৃত্য কৰা হ'ব। ইয়াৰ উপৰিও জুবিনৰ ভ্ৰমলৈ যোৱা হ'ব যোৰহাটলৈ, য'ত তেওঁৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ক'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে ছিংগাপুৰৰ পৰা দিয়া মৃত্যুৰ প্ৰমাণ পত্ৰ অনুযায়ী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় বুলিও কয় শৰ্মাই। ইয়াৰ পাছতে এতিয়া জুবিনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে। জুবিনবিহীন অসমত সোমবাৰে অনুষ্ঠিত হ'ব প্ৰথমটো নিৰ্বাচন। সোমবাৰে BTC নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ পূৰ্বৰ সিদ্ধান্ত মতে
22 ছেপ্টেম্বৰ সোমবাৰে অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ। সোমবাৰে পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈকে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। যদি প্ৰয়োজন হয় তেন্তে 24 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব পুনৰ ভোট গ্ৰহণ। 26 ছেপ্টেম্বৰত পুৱা 8 বজাৰ পৰা ভোট গ্ৰহণ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আজি অৰ্থাৎ 22 ছেপ্টেম্বৰত দেশত নতুন GST নীতি কাৰ্যকৰী হ'ব। এই বিশেষ দিনটোৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশে আত্মনিৰ্ভৰশীল অভিযানৰ দিশত আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া জনসাধাৰণে নিজৰ প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। লীগ পৰ্যায়ৰ পিছত ছুপাৰ 4 পৰ্যায়তো সহজতে পাকিস্তানক পৰাস্ত কৰে ভাৰতে। প্ৰথমে বেটিং কৰি পাকিস্তানে 171 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অভিষেক শৰ্মা আৰু শুভমন গিলৰ শক্তিশালী ইনিংছৰ বাবে ভাৰতে 15.5 অভাৰত সহজতে এই লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 39টা বলত 74 ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে। শুভমন গিলে 28টা বলত 47 ৰানৰ ইনিংছ খেলিছিল।